নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তোমালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোৰ যোগেদি কেইটামান বিজ্ঞানৰ MCQ প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে যাব। চ' ইয়াত প্ৰথম প্ৰশ্নটো কি হৈছে? প্ৰথম প্ৰশ্নটো হৈছে যে দ্য ছাবষ্টেন্স নট লাইকলি টু কণ্টেইন কেলছিয়াম কাৰ্বনেট, মানে তলৰ কোনটো পদাৰ্থত কেলছিয়াম কাৰ্বনেটৰ নিচিনা পদাৰ্থ নাথাকে। কেলছিয়াম কাৰ্বনেট থকা সম্ভাৱনা নথকা পদাৰ্থটো হ'ল, তো ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব? ডলোমাইট হ'ব নে মাৰ্বলৰ এটা মূৰ্তি হ'ব নে কেলছিয়ামযুক্ত জিপছাম হ'ব নে সাগৰৰ খোলা হ'ব, চিচেল হ'ব? তো ইয়াত প্ৰথমে আছে ডলোমাইট। ডলোমাইটৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম মেগনেছিয়াম কাৰ্বনেট। কেলছিয়াম মেগনেছিয়াম কাৰ্বনেট। তো ইয়াত কেলছিয়াম কাৰ্বনেট থাকে, তো এইটো উত্তৰ নহয়। মাৰ্বলত বিশেষকৈ কি থাকে? কেলচাইট থাকে। কেলচাইট যিটো হৈছে কেলছিয়াম কাৰ্বনেটৰ আকৰিক, মানে কেলছিয়ামৰ আকৰিক। তো ইয়াতো কেলছিয়াম থাকে। আৰু জিপছাম হৈছে আমাৰ কেলছিয়াম সালফেট ডাইহাইড্ৰেট। তো ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ অপশ্যন চি, যিটো কেলছিয়াম জিপছাম। চি ফলতো আমাৰ কি থাকে? কেলছিয়াম কাৰ্বনেট থাকে। তো কাৰ্বনেট নাই ক'ত? অপশ্যন চি। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, কেলছিয়ামযুক্ত জিপছাম। তো জিপছামৰ ৰাসায়নিক সংকেত কি? কেলছিয়াম সালফেট ডাইহাইড্ৰেট, মানে কেলছিয়াম সালফেট SO4 ডাই2 হাইড্ৰেট, মানে পানী। এটা আমাৰ ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি। 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো কি হৈছে? 2 নম্বৰ প্ৰশ্নটো হৈছে কেলছিয়াম অক্সাইড কেন বি ৰিডিউচ টু কেলছিয়াম, মানে কেলছিয়াম অক্সাইডৰ পৰা আমি কেলছিয়াম পাব পাৰি বাই হেডিং কৰি কাৰ সৈতে? ছ'ডিয়ামৰ সৈতে। তো ছ'ডিয়ামৰ সৈতে যদি আমি কি কৰোঁ? কেলছিয়াম অক্সাইডক যদি আমি কি কৰোঁ? গৰম কৰোঁ। কেলছিয়াম অক্সাইড ছ'ডিয়ামৰ সৈতে যদি কি কৰা হয়? হিট কৰা হয়, তেনেহ'লে কি উৎপন্ন হয়? কেলছিয়াম আৰু ছ'ডিয়াম কি হয়? ছ'ডিয়াম অক্সাইড। তো ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ, তো আমাক কি কৈছে প্ৰশ্নটো? হুইচ কম্পনেণ্ট এক্ট এন এ অক্সিডাইজিং এজেণ্ট, মানে তলৰ কোনটো জাৰক পদাৰ্থ হিচাপে কাম কৰে। তো ইয়াত কি হৈছে আমাৰ? কেলছিয়াম অক্সাইডটো কি হৈছে? কেলছিয়াম লৈ কি হৈছে? বিজাৰিত হৈছে। তো নিজে বিজাৰিত হৈছে, কিন্তু আনক কি কৰিছে? জাৰিত কৰিছে, মানে কাক? ছ'ডিয়ামক ইয়াত জাৰিত কৰিছে। তো ইয়াত বিজাৰক পদাৰ্থ হৈছে কি? ছ'ডিয়াম। নিজে কি হৈছে? জাৰিত হৈছে, আনক বিজাৰক কৰিছে। আৰু কেলছিয়াম অক্সাইড নিজে কি হৈছে? বিজাৰিত হৈছে, কিন্তু ছ'ডিয়ামক জাৰিত কৰিছে। সেইকাৰণে এইটো হৈছে জাৰক পদাৰ্থ। তো ইয়াত জাৰক পদাৰ্থ কোনটো হ'ব? অপশ্যন কি হ'ব ইয়াৰ? অপশ্যন ডিটো হ'ব সঠিক উত্তৰ, কেলছিয়াম অক্সাইড। ডিটো হ'ব সঠিক উত্তৰ। ঠিক আছে, এতিয়া আমি পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো হৈছে দ্য কেমিকেল ৰিয়েকশ্যন বিটুইন মেগনেছিয়াম অক্সাইড আৰু হাইড্ৰক্লৰিক এচিড। তো মেগনেছিয়াম অক্সাইড মানে ধাতৱীয় অক্সাইড, এইটো হৈছে ক্ষাৰধৰ্মী, আৰু কি হৈছে? HCl হাইড্ৰক্লৰিক এচিড। ইয়াৰ মাজত বিক্ৰিয়া হৈ কি উৎপন্ন হ'ব আমাৰ? ইয়াৰ মাজত বিক্ৰিয়া হৈ উৎপন্ন হ'ব মেগনেছিয়াম ক্লৰাইড, তাৰপিছত পানী আৰু ক্লৰিন গেছ হ'ব। তো এইটো এটা কি হ'ব? ৰিডক্স বিক্ৰিয়া হ'ব, মানে জাৰণ বিজাৰণ বিক্ৰিয়া। তো সঠিক উত্তৰ হ'ব অপশ্যন চি। 4 নম্বৰ প্ৰশ্নটো কি হৈছে? 4 নম্বৰ প্ৰশ্নটো হৈছে বায়'গেছ ইজ বেটাৰ ফুৱেল দেন এনিমেল ডাক কেক বিকজ, মানে বায়'গেছ পশুৰ গোবৰৰ পিঠাতকৈ ভাল ইন্ধন। কাৰণ কি? কাৰণ হৈছে তলৰ কোনটো? অপশ্যন চি, মানে 3 নম্বৰটো বায়'গেছ হেজ হাই হিটিং কেপাচিটি, আৰু বায়'গেছ বৰ্ণ উইদাউট স্মক, মানে 3 আৰু 4 এইটো হ'ব সঠিক উত্তৰ। ইয়াত চি নম্বৰ অপশ্যনটো হ'ব সঠিক উত্তৰ, কাৰণ বায়'গেছ হেজ লোৱাৰ কেলৰিফিকেল ভেলু, সেইটোতো নহয়। এনিমেল ডাক কেক হেজ হায়াৰ কেলৰিফিক ভেলু, তো এই দুটো নহয়। মানে আমাৰ অপশ্যন কি হ'ব? চি, মানে 3 নম্বৰটো আৰু 4 নম্বৰটো শুদ্ধ হয়। আশা কৰোঁ বুজি পালে। ইয়াত SMS টো দিয়া আছে। এতিয়া আমি শেষৰ প্ৰশ্নটো চাওঁ। শেষৰ প্ৰশ্নটো দিছে
শেষৰ প্ৰশ্নটো কৈছে বায়োগেছ ইজ ফৰ্ম ইন দ্য মানে জৈৱ গেছ গঠন হয় কেনেকৈ কেৱল বায়ুৰ উপস্থিতিত এইটোতো নহয়, কেৱল পানীৰ উপস্থিতিত এইটো নহয়, কেৱল বায়ুৰ অনুপস্থিতিত সেইটো নহয়। সঠিক উত্তৰ হ'ব কি পানীৰ উপস্থিতি আৰু বায়ুৰ অনুপস্থিতি, প্ৰেজেন্ট অফ ৱাটাৰ এণ্ড এবচেন্ট অফ এয়াৰ। তো সঠিক উত্তৰ হ'ব অপশ্যন ডি, অপশ্যন ঘ নম্বৰটো হ'ব কি সঠিক উত্তৰ। তো থেংকছ ফৰ ৱাচিং, কিপ ৱাচিং, কিপ লাৰ্নিং, বাই।